বহুত ভাল অভিজ্ঞতা মোৰ তাত হঠাৎকে কেনেকে কি আহিলে মই গম নাপালো শ্বুটলৈকে মই গম পোৱা নাই কি হ'ব যেতিয়া গানটো ৰিলিজ হ'ল তেতিয়াহে মই গম পালো ওকে কিবা এটা এনেকুৱা এক্সাইটমেন্টটো অ আহি হৈছে। তেতিয়ালৈকে শ্বুট কৰিছো তেতিয়ালৈকে মানে গম পোৱা নাছিলো কিবা মানে কেতিয়াবা ক্লিক হৈ যায় ন হয়। সেই বস্তুটো হৈছে মোৰ তো যেতিয়ালৈকে শ্বুট কৰি আছিলে তেতিয়ালৈকে একো গম পোৱা নাছিলো যে কিবা এটা মানে মানুহে ইমান আঁকোৱালি হয়। ল'ব বুলি আৰু খুবেই জনপ্ৰিয় আচলতে। হয় 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 কেনেকুৱা আছিল ৰিয়েকশ্যনটো প্ৰথম যেতিয়া ধৰক সেই গীতটিৰ কাৰণে আপোনাক ফোন কৰিছে হয় যে হয় আপুনি অভিনয় কৰিব লাগে বুলি হয় কেনেকুৱা মোৰ অনুভৱ তাত হৈছে? কল আহিছে এনেকে আপোনাৰ ফটো পঠাইছিলে শৰ্ট লিষ্ট কৰিছো আপোনাক ৩-৪ গৰাকী ছোৱালী ভিতৰত আপোনাক শৰ্ট লিষ্ট কৰা হৈছে তাৰ শৰ্ট লিষ্ট কৰি কেনে আমি আপোনাক ফাইনেল কৰিছো বুলি কৈছে মইতো তেনেকে গম পোৱা নাই কি গান তাৰপিছত সেইটো টাইমত আপোনাৰ শ্ৰেয়া ঘোষাল মেমে গান গোৱা নাছিলে হয়। অকল পাপন দাৰ সেইখিনি আছিলে তাৰপিছত পাপন দাৰ গান বুলি কওঁতে মই মানে জঁপিয়াই উঠিলো তেতিয়ালৈকে মানে শ্ৰেয়া ঘোষাল মেমৰ কথাই অহা নাছিলে তাত তাৰপিছত পাপন দাৰ খিনিয়ে মই শুনি মই কৰিম গানটো মানে ফাইনেলে হোৱা নাছিলে বাট পাপন দাৰ গান বুলি কোৱাৰ কাৰণে মই মানে ঠিক আছে কৰিম মই গান চান পিছত হৈ যাব বাট মই আম ৰেডি ফৰ ইট বুলি মই অকে বুলি ক'লো আৰু তাৰপিছত মই শ্বুটত গ'লো শ্বুটটোত শেষ হৈ গ'ল একচুৱেলি যিটো অৰিজিনেল চং আছে হয় সেইটো তেতিয়া শ্বুটত আমি সেইটো ইউজ কৰা নাছিলো সেইটো ফিমেল ভইচটো বেলেগ এজনী পিছত যেতিয়া গম আছিলে পালে শ্ৰেয়া ঘোষালেও গাইছে। আমি যোনদিনাখন শ্বুট কৰিছো সেইদিনাখন ইভিনিং শ্বুটৰ পিছত আমি গম পাইছো যে শ্ৰেয়া ঘোষালে গাই আছে আচ্ছা। সেইটো গানটো মানে শ্বুটিং তেতিয়া আৰু চলি আছে হয় হয় মোৰ আৰু এক্সাইটমেন্টটো আৰু বেছি দুগুণ বাঢ়ি গ'ল তাৰপিছত যেতিয়া গানটো ৰিলিজ হ'ল যেতিয়া চবে আঁকোৱালি ল'লে গানটো তেতিয়া আৰু বহুত বেছি ভাল লাগিছে